নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰ অভিযোগ। ছেটেলাইট চেনেলৰ গুৱাহাটীৰ সাংবাদিক দীপাংকৰ মেধিক প্ৰহাৰৰ অভিযোগ। জিলা আয়ুক্তৰো অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে। ঘটনাক লৈ এতিয়া নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। বাতৰি সংক্ৰান্তত জিলা আয়ুক্তক লগ কৰিবলৈ আহিছিল সাংবাদিকগৰাকী। নগাঁও আৰক্ষীয়ে আটক কৰে সাংবাদিকগৰাকীক। জিলা আয়ুক্তই গুণ্ডামি কৰাৰ অভিযোগ তুলিলে সাংবাদিকগৰাকীৰ বিৰুদ্ধে। জিলা আয়ুক্তই জব্দ কৰি ৰাখে সাংবাদিকগৰাকীৰ কেমেৰাত জিলা আয়ুক্তই প্ৰহাৰ কৰা ভিজুৱেল থকাৰো অভিযোগ উঠিছে। ডিচি ছাৰৰ লগত প্ৰথমতে কথা পাতিলোঁ। ডিচি ছাৰৰ লগত প্ৰথমতে লগ কৰিলোঁ কামৰ বিষয়ে। তাৰপিছত ইয়াতে মোক বেয়া ব্যৱহাৰ কৰিছে। কি হৈছিল তাৰপিছত? মোক ইয়াতে বেয়া ব্যৱহাৰ কৰিছে। ডিচি অফিচত মাৰিছে, মোক ধাক্কা মাৰিছে ডিচিয়ে। মোৰ হাৰ্ট অপাৰেশ্যন আছে, হাৰ্ট চাৰ্জাৰী আছে। ডিচি কোৱাৰ পিছতো ডিচি অফিচত আহি ইয়াত বেয়া ব্যৱহাৰ সন্মুখীন হৈছোঁ। আপোনাৰ নামটো কি? দীপাংকৰ মেধি মোৰ। আপুনি সাংবাদিক হয়? সাংবাদিক, মই গুৱাহাটীৰ সাংবাদিক হয়। গোটেই ৰিপৰ্টিং চাওঁ আৰু ইয়াতে যি ব্যৱহাৰ, ইয়াতে কাম কৰিবলৈ আহি কাম নহয়। আপোনাক মাৰপিট কৰিছে? মাৰপিট কৰিছে ডিচিয়ে। লগত থকা ৰুমৰ ভিতৰত মাৰপিট কৰিছে আপোনাক? ৰুমৰ ভিতৰত মাৰপিট কৰিছে।